আমাৰ সাংবাদিক বন্ধুসকলক মই এটা কথা ক'ব খুজিছোঁ। গুৱাহাটীৰ পৰা মোৰ আপোনালোকৰ চেনেলৰ 2 এজনে মোক ফোন কৰিছে, প্ৰকৃত ঘটনাটো জানিব বিচাৰিছে। প্ৰকৃত ঘটনাটো আপোনালোকে জানে, কোনে কোনে আপোনাক খবৰ দিছে সেইটো জানে। ইমান এটা সুন্দৰ পৰ্ব কালি আৰম্ভ হৈছে এই হেন দেৱানন্দ সত্ৰত। এই খবৰটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব লাগিছিল, কিন্তু এটা মিছা, এটা বেবিচাৰী, এটা ষড়যন্ত্ৰমূলক যিটো ঘটনাত নেকি এটা চেনেলে কৈছে এইখন গাড়ীত বহি আছে, অথচ সেইখন মোৰ গাড়ী নহয়। এই এতিয়া অলপ এয়া মানুহবিলাক তাত মানে একদম উত্তেজিত হৈছে। তেখেতে মানে তেখেতৰ ওপৰত মানে এনেকুৱা কিছুমান অভিযোগ, যি অভিযোগ মানে কি যে তেখেতে পইচা খাইছে, মানে চিউৱে পইচা খাইছে। এই ধৰণৰ এটা বিভ্ৰান্তিৰ খবৰটো যেতিয়া প্ৰকাশ পাইছে, মই এইবিলাকত মই অভ্যস্ত যে এইবিলাক মিছা কথা কৈয়ে মানে প্ৰতিটো চেনেলে 2-1 ব্যক্তি বিশেষে কি কৰে যে তেওঁলোকৰ মানে হেৰি লাগে, প্ৰচাৰ লাগে। আৰু এইটো কথা মই জানো যে 2-1 সাংবাদিক বন্ধু আছে, পইচা পালে নিজৰ মাককো বিক্ৰী কৰিব। মই কৈছো কালি এইহেন এটা দেৱানন্দ সত্ৰৰ ঐতিহ্যমণ্ডিত ঘটনা এটা আহিব লাগিছিল কাকতত, কিন্তু এজন ব্যক্তিয়ে আগদিনাখন নিশা এজন পলিটিকেল মানুহৰ লগত বহি তাৰপিছত যেতিয়া তেওঁ দেখিলে যে গোটেই ঘৰে ঘৰে মাইকী মানুহৰ পৰা পইচা কালেকশ্যন কৰা, সেই সংগ্ৰহ কৰা সেই ব্যক্তিজনে দোষ জাপি দিছে এজন মানে এজন মানে সহায়ক এজন মানে ইঞ্জিনিয়াৰ বা অভিযন্তাক। কিন্তু আপোনালোকে মন কৰিব যে সেই গোটেই ঘটনাটো কিন্তু মানুহৰ আগত এনেকে কৈছে যে মহিলাসকলৰ গাত দোষ নাই দেই, একটিলি মানুহ দোষ নাই। আইসকলে কৈছে কি যে তুমিতো পইচা নিছিলা বাবা, আমাৰ পৰা পইচা সংগ্ৰহ কৰি, এই পইচাবোৰ কি কৰিলা তোমালোকে? এই আজি MLA আহিছা সোধাকে, কাৰণ সেইগৰাকী মানে যিগৰাকী মজুমদাৰ বুলি যিগৰাকী ব্যক্তি কালি লগে লগে তেখেতে খবৰটো পাই পেলাই ফোন কৰিছে আমালে যে মই তেনে কাম কৰা নাই, তেখেতে কৰিছে। সাংবাদিক কোন এইটো আপোনালোকক আৰু মই ক'ব নোখোজো। সেইজন সাংবাদিক চিপাঝাৰৰ, এইজন সাংবাদিক এজন নিৰ্দিষ্ট পলিটিকেল মানে মানুহৰ মানে যি ধৰণে কাম কৰি আছে এইটো মোতকৈ আপোনালোকে ভালকে জানে। কিন্তু তেওঁৰো যথাবিহিত ব্যৱস্থা হাতত লোৱা হ'ব, কাৰণ কালি ঘটনাটো ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে তেওঁ যিটো প্ৰচেষ্টা হাতত লৈছে, তেওঁ কিন্তু ইয়াত থকা টান হ'ব। তেওঁৰ উচ্চতনিত সাংবাদিকসকল গ'ল, কাৰণ সাংবাদিকসকলতো মানে খবৰ পোৱা এইটো বিষয় নহয়। আমি ৰাজনৈতিক এখন মিটিং পাতিছো, দলীয় এখন মিটিং পাতিছো, আমাৰ পঞ্চায়তৰ কাৰণে, আমাৰ আইসকলৰ কাৰণে, আমাৰ মানে মানে ভাৰত মাতাক শক্তিশালী কৰাৰ কামবিলাকে আমি কৰি আছো। কিন্তু সেইখন মিটিঙত সাংবাদিক বন্ধুসকলে মইতো মতা নাছিলো, মই দেখিছো 2-এজন সাংবাদিক বন্ধু, তেওঁলোক কিয় আহিল, কোনে খবৰ দিলে? আমাৰতো একো ঘটনা নাছিল তেতিয়া। আৰে নঘটা ঘটনা এটা ল'বৰ কাৰণে সাংবাদিক বন্ধুসকল তাত কিয় গ'ল? 1 নম্বৰ প্ৰশ্ন। কাৰণ মোৰতো সাংবাদিক বন্ধুসকলে মোক জনাই যে দাদা আজি কিবা আছে নেকি? কিন্তু সেই সময়ত 2-এজন সাংবাদিক বন্ধু গৈ মোক কিয় সুধিলেতো ঘটনাটো মানে ওলাই পৰে নহয়। আকৌ যিজন ব্যক্তিয়ে সেই ঘটনাটো কৰি আছে তেওঁ কিন্তু সেইখিনি তাত নাই। যেতিয়া মোক আইসকলৰ এজনে কৈছে যে হেৰি নহয় বোলে হেৰি মানে ছাৰ আপুনি এই মানুহখিনি আপুনি এবাৰ গ'লেই মানে চব ঠিক হ'ব। এই 2টা মানুহে কাৰণ উচ্চতাই আছে মুঠ খাই পেলাই ডেকা ল'ৰা কেইটা মানে, মই গৈ দেখিলো কি যে যিজন মূল ব্যক্তিজন তেতিয়া তাতে আছে। সি মানে তেতিয়া মানে চেষ্টা কৰিছে ঘটনাটো আৰু মানে বেলেগ ধৰণে নিবৰ কাৰণে। আৰু তেতিয়া মই গম পাই গলো যে গোটেই ঘটনাটো আইসকলৰ গাত কোনো দোষ নাই, তেখেতসকলক উচ্চতাই দিছে, তেখেতসকলক কৈছে যে এইখিনি পইচা দিলে কামটো হ'ব। কিন্তু আইসকলৰ কথাটো হৈছে কি যে পইচা দিলো বাপা তই কামটো কিয় নকৰিলি, সেইটোহে ঘটনা। তেওঁ বাচিবৰ কাৰণে আৰু গোটেই আমাৰ শক্তিটো ভাৰতীয় জনতা পাৰ্টীৰ কালি 2টা পঞ্চায়তৰ আটাইখিনি শক্তি আমি গোটেইবিলাকে আমি ভাৰত মাতা বা আমি অন্যান্য ভাল ভাল কথা চিন্তা কৰি আছো, মহিলাসকলৰ কল্যাণৰ কাৰণে, শিশুসকলৰ কল্যাণৰ কাৰণে, আমি অন্যান্য ব্যক্তিসকলৰ কল্যাণৰ কাৰণে কালি চিন্তা চৰ্চা কৰি থকা অৱস্থাত এই ঘটনাটো সংঘটিত কৰি হৈছিল। বাটত গেটখন বন্ধ কৰি ডাঙৰ ডাঙৰ শিল মানে গাড়ীত মানে গাড়ী নযাব পৰা কৰি যিটো ব্যৱস্থা কৰিছে, সেই ঘটনা মোক তদন্ত লাগিবই। কাৰণ সেই ঘটনাৰ লগত আমাৰ নাম সাঙুৰ খাই আছে, আৰু মোৰ নাম সাঙুৰ খোৱা মানে কিন্তু আমাৰ আটাইবিলাকৰ নাম সাঙুৰ খোৱা। আৰু লগে লগে কিন্তু আমাৰ যিগৰাকী মানে CEO আমাৰ মুখ্য কাৰ্যবাহী বিষয়া, তেওঁৰ নামটো কিয় লৈছে, কি কাৰণত লৈছে? তেওঁতো এইবিলাক ক্ষেত্ৰত কোনো ক্ষেত্ৰত জড়িত নহয়। মই যেনিবা ৰাইজৰ সৈতে জড়িত, পইচা যদি সংগ্ৰহ কৰিবলৈ মইহে কৰিব পাৰিম, কিন্তু যিটো কাম মই নকৰো চবে জানে। সেই ঘটনাটোকে এই এটা ৰাজনৈতিক পাশা খেলৰ বলি কৰিবলগীয়া কিয় হ'ল মোৰ আইসকলক? মই আপোনালোকক অনুৰোধ কৰিছো যে আপোনালোকক পৰ্যবেক্ষণ কৰি পেলাই আপোনালোকে এটা ৰিপৰ্ট দিয়ক।
আপোনালোকৰ মুঠা ফুটা যিকেইটা ওপৰত আছে যিসকলে নেকি বেয়া বেয়া কথা কৈ আছে যিটোৱে নেকি তেওঁলোকক কেৱল কি লাগে তেওঁলোকক লাগে কি যে পাৱাৰ নহয় প্ৰচাৰ লাগে তেওঁলোকক কিন্তু তেখেতসকলে এইটো জানিব লাগে যে আমি 400 বছৰ জয়ন্তীটো আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ সেইটো কাৰণে আমি কালি সমবেত হৈছো সেই কথাটো প্ৰকাশ নাপালে প্ৰকাশ পালে এইটো ধন্যবাদ